গৰমৰ দিনকেইটা আহিল মানে আৰু সাপ আৰু বেঙৰ উৎপাত হ'ল আৰু দেখা পাইছে এডাল কি দীঘল একদম ডাঙৰ সাপ দেখা পাইছে প্ৰথমতে মানে কুকুৰে খেদি লৈ আহিছিল তাৰপিছত ওলাই কৈ চাওঁ যে মানে সাপ এডাল বম প্ৰকাণ্ড আৰু খেদি দিয়াৰ পিছত এইটো দেখা পাইছে পাইপটো এই পাইপডালৰ ভিতৰতে সোমালে দেখা পাব দেই ওলাব ওপৰৰ ফালৰ পৰা মানে ফেনাইল দিয়া হ'ব তো ফেনাইল দিয়াৰ পিছত মানে সাপটো এয়া ওলাওকে আছে যিহেতু আমি মানে সন্মুখত আছোঁ যে সেইটো কাৰণে পিছত ওলাল আৰু মানে যিটো নেকি ফেনাইলৰ গোন্ধত তো তাৰপিছত চাওকচোন কি প্ৰকাণ্ড সাপ আৰু সাপডাল যেনিবা মৰা নহ'ল মাৰি নেপেলালোঁ কাৰণ চব জীৱ জন্তুৱে জীয়াই থকাৰ অধিকাৰ আছে তো যিহেতু আমাৰ প্ৰাকৃতিক মানে তেওঁলোকৰো অৱদান আছে যিহেতু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত যিহেতু সকলো জীৱ জন্তুৰে অধিকাৰ আছে তো সেইকাৰণে নামাৰিলোঁ কিন্তু মানে আমি নিজে অলপ সাৱধান হৈ থাকিব লাগিব সাপৰ কাৰণে জানে সাপে দৰ্শন কৰিলে মানুহৰ কেনেকুৱা অৱস্থা হয় আৰু মৃত্যু পৰ্যন্তও হয় তো তাৰ কাৰণে মানে আৰু গৰমৰ দিনকেইটাত অলপ মানে সাৱধান তো যদি ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো এটা লাইক কৰিব অলপ পাৰিলে শ্বেয়াৰ কৰিব আৰু গৰমৰ দিনকেইটা কিন্তু সাৱধান দেই ৰাইজ তো বাই বাই